নমস্কাৰ আজি আমাৰ সেকেন্ড পাৰ্টটো হ'ব কাৰণ কালি আমি কোড এৰিছিলো ফিজিওগ্ৰাফিক ডিভিজনত ঠিক আছে আৰু হিমালয় পৰ্বতৰ বিষয়ে আমি পঢ়িলো আজি বাকি যি চাৰিটা আছে উত্তৰ সমভূমি উপদ্বীপীয় মালভূমি ভাৰতীয় মৰুভূমি উপকূলীয় মৰুভূমি আৰু দ্বীপপুঞ্জ ইয়াৰ পৰা এক্সামত যেনেকুৱা কোৱেশ্চন আহিব পাৰে সেই হিচাপত পঢ়িম বেছি নপঢ়ো ডিটেইলছত নাযাওঁ জাস্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম সময় যেহেতু নাই আৰু এইবোৰ আমি অলৰেডি এবাৰ পঢ়িছিলোৱে বহুদিন আগত নতুনকে আহা সকলৰ কাৰণে নতুন হ'ব যিসকলে আগতে চাইছে তেওঁলোকে নাচালেও হৈ যাব ঠিক আছে তাৰ পাছত এতিয়া আমাৰ যি ছটা মেজৰ ফিজিওগ্ৰাফিক ডিভিজন আছিল ইণ্ডিয়াৰ কি আছিল হিমালয় পৰ্বতমালা হল হিমালয় পৰ্বতমালা নৰ্দাৰ্ণ প্লেইন উত্তৰ সমভূমি তাৰপিছত কি আছিলে উপদ্বীপীয় মালভূমি পেনিচুলাৰ প্লেটু কৰ পৰা এইটো গ্ৰীণ পৰ্চনটো পেনিচুলাৰ প্লেটু তাৰপিছত কি আছিল ভাৰতীয় মৰুভূমি এইটো ক'ত আছিলে ৰাজস্থান কি নাম আছিলে নামটো লিখি পঠাব তাৰপিছত আছিলে উপকূলীয় সমভূমি বা কোষ্টেল প্লেইনছ হয় নাই কোষ্টেল প্লেইনছ দেখিছে না এইটো এটা আৰু এইটো এটা ঠিক আছে ইষ্টাৰ্ণ কোষ্টেল প্লেইন এইটো পূব দিশত আছে আৰু এইটো ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনছ ওকে তাৰপিছত দ্বীপপুঞ্জৰ ভিতৰত কি আছে লক্ষাদ্বীপ আৰু আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ ওকে ফিজিওগ্ৰাফিক ডিভিজন খিনি হৈ গ'ল নাও আমি এইখিনিৰ ভিতৰত কি কুৱেশ্যন আহিব আমি চাবলৈ ট্ৰাই কৰো আমি হিমালয়ান কৰিলো হয় নাই লেজাৰ হিমালয়া গ্ৰেটাৰ হিমালয়া শিৱালিক ৰেঞ্জ এইখিনি কৰিলো এতিয়া যদি আপুনি চাই আৰু এবাৰ যিখিনি মেইন মাউণ্টেইন ৰেঞ্জ আছে ইণ্ডিয়াৰ ক'ত আছে এবাৰ লোকেশ্যনটো ধুনীয়াকৈ চাই লওক এইটো হ'ল আপোনাৰ হিমালয়া এইটো হ'ল আপোনাৰ আৰাৱলী ৰেঞ্জ ঠিক আছে এইটো হ'ল আপোনাৰ বিন্দা এণ্ড সতপুৰা ৰেঞ্জ কুৱেশ্যনত আহিব পাৰে যে তলৰ কোনটো পৰ্বতমালা পশ্চিম দিশত আছে এইটো দি দিব পাৰে হিমালয়ান দি দিব পাৰে আৰাৱলী দিব পাৰে বিন্দা দি দিব পাৰে অপশ্যনত কি হ'ব আৰাৱলী ৰেঞ্জ ঠিক আছে আৰু কোন দিশৰ পৰা কোন দিশলৈ গৈছে সেইটো দিব পাৰে ঠিক আছে আপোনাৰ যদি চাই হিমালয়া ক'ৰ পৰা গৈছে পশ্চিমৰ পৰা পূবলৈ ওকে আৰাৱলী কোনটো ডাইৰেকশ্যনত আছে নৰ্থ টু সাউথ অৰ সাউথ টু নৰ্থ ডাইৰেকশ্যনটো মনত ৰাখিব বিন্দা চেন্ট্ৰেল পৰ্চনত আছে সব কুৱেশ্যন যেনেকুৱা প্ৰকাৰৰ হ'ব পাৰে যদি আপোনালোকে এই বস্তুটো চাই হিমালয়ান ক'ত আছে আৰাৱলী ক'ত আছে ইষ্টাৰ্ণ ঘাট ৱেষ্টাৰ্ণ ঘাটৰ পৰ্বতমালাসমূহ কেনেকে আছে সেই বস্তুখিনি চালে যেনেকুৱা টাইপৰ কুৱেশ্যনে নহওক আপোনালোকে গম পাব ঠিক আছে ওকে নাও আমি এতিয়া নৰ্দাৰ্ণ প্লেইন বা উত্তৰৰ সমভূমিৰ বিষয়ে পঢ়িম তাৰ আগতে যোৱাবাৰ এই কুৱেশ্যনটো আহিছে চাওক আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলৰ কুৱেশ্যন আহিছিলে দ্য ৰেঞ্জেছ হুইচ ছেপাৰেট দ্য ইণ্ডো গেংগেটিক প্লেইনছ অফ নৰ্দাৰ্ণ ইণ্ডিয়া ফ্ৰম দ্য ডেক্কান প্লেটু অফ চাউদাৰ্ণ ইণ্ডিয়া ইজ কোনটো হ'ব সতপুৰা আৰু বিন্দা ৰেঞ্জ ঠিক আছে চাওক এইটো সতপুৰা আৰু বিন্দা ৰেঞ্জ এইটো আমি কি পঢ়িছিলো ফিজিওগ্ৰাফিক ডিভিজন ধুনীয়াকে মেপখনকে চাই লওক এবাৰ এইটো নৰ্দাৰ্ণ প্লেইন আছিলে আৰু এইটো আপোনাৰ কি আছিলে পেনিচুলাৰ প্লেটু আৰু পেনিচুলাৰ প্লেটুতে কি আছে আপোনাৰ ডেক্কান প্লেটু ঠিক আছে পেনিচুলাৰ প্লেটু কিহেৰে গঠিত ডেক্কান প্লেটু আৰু এই ডেক্কান প্লেটু বা পেনিচুলাৰ প্লেটুৰ ডেক্কান প্লেটু আৰু নৰ্দাৰ্ণ প্লেইনক কোনে ডিভাইড কৰিছে সতপুৰা এণ্ড বিন্দা ৰেঞ্জে মই ঠিকে কৈ আছো নে কুৱেশ্যনটো মতে য়েছ ঠিকে আছে ওকে গম পালে কেনেকৈ কুৱেশ্যন আহিব জাষ্ট এইখিনি মনত ৰাখি থওক চকুত ভৰাই থওক কুৱেশ্যনত যেনেকুৱা কুৱেশ্যন আহক কৰিব পাৰিব নাও নৰ্দাৰ্ণ প্লেইন মানে উত্তৰ সমভূমিৰ ভিতৰত যদি আপোনালোকে চাই ইয়াৰ পৰা ইমান কুৱেশ্যন অহাৰ চান্সেছ কম আছে তথাপিও কি চাব যে এলুভিয়েল চইল এই যিটো উত্তৰৰ সমভূমি আছে তাৰ মাটি মেইনলি এলুভিয়েল চইল আছে আৰু খেতিৰ কাৰণে উপযোগী কিয় সিন্ধু গংগা ব্ৰহ্মপুত্ৰ যি মেজৰ ৰিভাৰ আছে তাৰ যি উপনৈ আছে ট্ৰিবিউটৰী আছে এই সকলোবোৰে খেতিৰ বাবে কি কৰি তোলে উপযোগী কৰি তোলে এইটো মনত ৰাখিব আৰু যদি নৰ্দাৰ্ণ প্লেইনৰ লেংথটো চাই 2400 কিলোমিটাৰ ঠিক আছে বুজিলে বাস ইমানখিনি চালেও আপোনাৰ যথেষ্ট এইটো কুৱেশ্যন কৰিলে নৰ্দাৰ্ণ প্লেইন চালো তাৰ পাছত যদি চাই এইটো ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট ইয়াৰ কিছুমান পিক আছে ইয়াৰ কিছুমান বৈশিষ্ট্য আছে কি যে আপুনি যদি চাই যিটো ইষ্টাৰ্ণ ঘাট বা পূব ঘাটৰ যিবোৰ পৰ্বতমালা আছে সেইবোৰ হ'ল ডিছকণ্টিনিউৱাছ মানে চাওক এইখিনি ষ্টাৰ্ট হ'ল মাজতে নাই আকৌ ষ্টাৰ্ট হ'ল মাজতে নাই আকৌ ষ্টাৰ্ট হ'ল কিন্তু যিখিনি পশ্চিম ঘাটৰ ৱেষ্টাৰ্ণ ঘাটৰ পৰ্বতমালা আছে সেইখিনি কি হয় কণ্টিনিউৱাছ হয় দেখিছে মেক্সিমাম কণ্টিনিউৱাছ হয় একদম ইয়াৰ পৰা আৰম্ভ কৰি এনেকে আছে এটা কুৱেশ্যন আহিব লিখি ৰাখক যে ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট পশ্চিম ঘাট আৰু পূব ঘাটৰ পৰ্বতমালাসমূহ আহি ক'ত লগ হয় নীলগিৰি ঠিক আছে নীলগিৰি এইটো নৰ্থ নি লি গড গিৰ নীলগিৰি ৰেঞ্জত বা নীলগিৰি মানে ধুনীয়াকে লিখা আছে ৰ'ব দেখাই আছো
নীলগিৰি হিলত কি হয় দুইখন ৰেঞ্জ আহি কি হয় জইন হয় ঠিক আছে ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাটৰ এইটো ধুনীয়াকে মনত ৰাখি থওক এইটো কুৱেশ্যন আহিব তাৰ পাছত যদি চাই হাইষ্ট পিক ইন দা ইষ্টাৰ্ণ ঘাট পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো কি মহেন্দ্ৰগিৰি কেনেকে গম পালে আছে আপোনালোকক দি আছো এতিয়া এটা বস্তু আপোনালোকে মনত ৰাখিব আমি হিমালয়াৰ শৃংগ এইকেইটা আৰু ভাৰতত কোনটো আছে নেপালত কোনটো আছে সেইটো লিখা আছে তাৰ পাছত বাকী পৰ্বতমালাসমূহত কি কি শৃংগ আছে সেইটো চাব কুৱেশ্যন কেনেকে আহিব পাৰে তলৰ কোনটো হিমালয়াৰ শৃংগ নহয় বা তলৰ কোনটো ভাৰতৰ শৃংগ নহয় যিকোনো কুৱেশ্যন আহিব পাৰে জাষ্ট যিমানখিনি ইনফৰমেশ্যন দিছো সিমান বস্তুবোৰ ভালদৰে মনত ৰাখি থওক দ্য হাইষ্ট পিক ইন ৱেষ্টাৰ্ণ ঘাট ইজ আন্না মুডি যে পশ্চিম ঘাটৰ ওখ যিটো পিক কি তাৰ নাম হৈছে আনাইমুডি এণ্ড দদা বেটা তাৰ উচ্চতাটো ইমান দৰকাৰ নহয় আনাইমুডিটো বেছি হয় দদা বেটাতকৈ আৰু মহেন্দ্ৰগিৰি হৈছে আপোনাৰ পূব ঘাটৰ বা ইষ্টাৰ্ণ ঘাটৰ ওখ শৃংগ ঠিক আছে এইটো ইষ্টাৰ্ণ ঘাট কিয় ইষ্ট ৱেষ্ট নৰ্থ চাউথ ডাইৰেকশ্যনটো ন মনত ৰাখিবই ইষ্ট ৱেষ্ট নৰ্থ চাউথ হল ইয়াৰ শৃংগ হল মহেন্দ্ৰগিৰি এতিয়া কুৱেশ্যনটো কি সুধিছে পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো হৈছে মহেন্দ্ৰগিৰি তাৰ পাছত যদি চাই এবাৰ চাওক হৈ গল ইয়াৰ পৰা এইখিনি কুৱেশ্যন আহিব ক'ত লগ হ'ব কোনটো কণ্টিনিউৱাছ কোনটো ডিছকণ্টিনিউৱাছ তাৰপিছত উচ্চ শৃংগ ঠিক আছে কোনটো ইষ্টাৰ্ণৰ হয় কোনটো ৱেষ্টাৰ্ণৰ হয় সেই বস্তুটো আহিব অকে এইখিনি পইণ্ট মিলাই ৰাখিব তাৰ পাছত আৰু এটা ফিজিঅগ্ৰাফিক ডিভিজন কি আছিলে আৰু এটা কি আছিলে আৰে কি গান লগাই আছে ইয়াতে এইটো যদি চাই আমি কি চাইছিলো যে কোষ্টেল প্লেন ঠিক আছে কোষ্টেল প্লেন বা উপকূলীয় সমভূমি এতিয়া উপকূলীয় সমভূমিটো যদি চাই আপোনালোকে তেনেহলে দেখা পাব যে ইয়াত তিনটা পাৰ্টত ভাগ কৰা হৈছে বা এইটো আগতে পঢ়াইছো সেইকাৰণে এনেকুৱা হৈ আছে গম পাইনে অকে মই এবাৰ ইৰেজ কৰি দিছো চাওক এইফালে পূব পশ্চিমত যদি চাই পশ্চিমত যিটো উপকূলীয় সমভূমি আছে তিনটা পাৰ্টত ভাগ কৰিছে তাক কয় কনকান কান্নাড আৰু মালাবাৰ যিটো একেবাৰে নৰ্থত আছে তাক কোৱা হয় মানে এইটো যদি আপুনি মিডল পইণ্ট বুলি ধৰে তাৰ নৰ্থত কোৱা হয় কনকান কোষ্টেল প্লেন আৰু চাউথত থকাটো কোৱা হয় মালাবাৰ কোষ্টেল প্লেন ইয়াত ধুনীয়াকে লিখা আছে দ্য নৰ্দাৰ্ণ পাৰ্ট অফ দ্য কোষ্ট ইজ কল কনকান ঠিক আছে মুম্বাই গোৱা এই পাৰ্টটো কোৱা হয় মুম্বাই আৰু গোৱা এই যিখিনি পাৰ্ট আছে নৰ্দাৰ্ণ পাৰ্টটো তাক কোৱা হয় কি কনকান আৰু দ্য চেন্ট্ৰেল ষ্ট্ৰেটছ ইজ কল কান্নাড প্লেন আৰু যিটো চেন্ট্ৰেল ষ্ট্ৰেটছ মই কৈছো তিনটা পাৰ্টত ভাগ কৰিছে চেন্ট্ৰেল ষ্ট্ৰেটছটোক কোৱা হয় কান্নাড প্লেন আৰু চাউথাৰ্ণ ষ্ট্ৰেটছটো আৰু যিটো একদম দক্ষিণলৈ আহিছে আপোনাৰ চেন্নাই তামিলনাডু এইখিনি পাৰ্টক কোৱা হয় মালাবাৰ কোষ্ট আৰু পূবফালে যিটো কোষ্ট আছে তাক কোৱা হয় কৰমণ্ডল কোষ্ট মনত ৰাখিব এইটো আহিব তলৰ কোনটো পশ্চিমৰ কি নহয় উপকূলীয় প্লেন নহয় আহি যাব কৰমণ্ডল অপশ্যনত আহিব এই তিনিটা হয় এতিয়া এইটো কি গলো যে ইয়াৰ পৰা যদি আপুনি মুম্বাইৰ পৰা চাই কি হয় আমাৰ কোষ্টবোৰ আৰম্ভ হয় তো মুম্বাই আৰু গোৱা এই পৰ্চনটোক এটা ভাগ কৰিছে মিডিল পৰ্চনটো এটা ভাগ কৰিছে আৰু একেবাৰে চাউথৰ পৰ্চনটোক এটা ভাগ কৰিছে ইয়াক কোৱা হয় আপোনাৰ কনকান যিটো একেবাৰে নৰ্থ মোষ্টত আছে আৰু মিডিল পৰ্চনটোক কোৱা হয় আপোনাৰ কান্নাড অসমীয়াত লিখি ল'ব কান্নাড আৰু কনকান আৰু একেবাৰে চাউথ ষ্ট্ৰেটটোক কোৱা হয় মালাবাৰ আৰু যিটো পূবত আছে তাক কি কোৱা হয় কৰমণ্ডল কোষ্ট এতিয়া কুৱেশ্যনটো হ'ল যে দ্য ৱেষ্টাৰ্ণ কোষ্টেল ষ্ট্ৰিপ চাউথ অফ গোৱা ইজ ৰিফাৰ্ড এজ মই কি কৈছিলো যিটো মুম্বাই আৰু গোৱা এই পাৰ্টটোক কি কোৱা হয় কনকান তাৰ চাউথত মুম্বাই আৰু গোৱাৰ চাউথত থকা ষ্ট্ৰেটটোক কি বুলি কোৱা হয় কান্নাড হয়নে নহয় এইটো কান্নাড হয়নে নহয় বাছ এইটো এনচিআৰটি কুৱেশ্যন হয় গতিকে আহিব গম পালে এইখিনি বুজিলে মই ভাবো ইয়াত আৰু ইয়াতকৈ বেছি কুৱেশ্যন অহাৰ চান্সেছ কম আছে যদি আপোনালোকে পাৰে পঢ়ি চাব তাৰ পাছত আৰু এটা আছিলে আমাৰ দ্বীপপুঞ্জবোৰ বা আইলেণ্ডবোৰ ইণ্ডিয়ান ফিজিঅগ্ৰাফিক ডিভিজন কেইটা যে পঢ়ি আছিলো আইলেণ্ড এতিয়া যদি চাই আইলেণ্ড কেইটাৰ ভিতৰত লক্ষাদ্বীপ আৰু আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ বা আন্দামান এণ্ড নিকোবৰ আইলেণ্ড এইটো চাওক ক'ত আছে আৰবিয়ান চিট আৰু এইটো ক'ত আছে বে অফ বেংগল বা বংগোপসাগৰ আৰু এখন কি হয় আপোনাৰ ইণ্ডিয়ান অ'চেন বা ভাৰত মহাসাগৰ সেইকাৰণে ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফি একেলগে আনি আছো আপোনালোকে ভালদৰে বুজি পাব কাৰণ ইয়াত 9 ডিগ্ৰী চেনেল 10 ডিগ্ৰী চেনেল ষ্ট্ৰেইট হয় নে এই ষ্ট্ৰেইটটো কি আছিলে ৱৰ্ল্ড জিঅ'গ্ৰাফি আমি পঢ়িছিলো ষ্ট্ৰেইট অফ কি আছিলে পাল্ক ষ্ট্ৰেইট হয় নে নহয় গতিকে লাক্ষাদ্বীপ
আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এইখিনি আমাৰ এটা ইয়াৰ ভিতৰত আমি যিখিনি পঢ়িম লাহে লাহে পঢ়িলে ইয়াৰ ইনফৰমেশ্যনখিনি পাই যাব ঠিক আছে ওকে তাৰপিছত এই কুৱেশ্যনটো চাওক এ লেণ্ড মাছ বাউণ্ডেড বাই সি অন থ্ৰী চাইড ইজ ৰিভাৰ ডেছ তিনিওফালে সাগৰৰ সীমাৰেখাৰে আবৃত ভূখণ্ডক কি কোৱা হয় পেনিচুলা বুলি কোৱা হয় ঠিক আছে ওকে নাও আমাৰ ফিজিঅগ্ৰাফিক ডিভিজনৰ পৰা যিখিনি মেইন পোৰ্চন আছিলে আমি ধুনীয়াকে বুজিলো ইয়াৰ পৰা যিমান পাৰে কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰক মই পিছত এইখিনি শেষ হলে এমচিকিউ সিৰিজ লৈ আহিম বা যিখিনি এমচিকিউ সিৰিজ আছে প্লে লিষ্টত যাব 20 থিটা সিৰিজটো আছেই তাৰ পিছতো কেইটামান আসাম জিকে বা এডিআৰই ইম্পৰ্টেন্ট জিকে সিৰিজ বুলি আছে সেইকেইটা চাবলৈ ট্ৰাই কৰিব ঠিক আছে এইখিনি বুজি পালে আমি ফিজিঅগ্ৰাফিক ডিভিজন আজি খতম কৰি দিলো মাউণ্টেইন ৰেঞ্জ খতম কৰি দিলো ক'ত কি আছে মনত ৰাখিব ফিজিঅগ্ৰাফিক ডিভিজন কি আছিল হিমালয়ান ৰেঞ্জ নৰ্দাৰ্ণ প্লেইন উত্তৰ সমভূমি ডেজাৰ্ট পেনিচুলাৰ প্লেটু য'ত আছে আপোনাৰ কি ডেকান প্লেটু ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট সন্নিৱিষ্ট হৈ আছে আৰু কোষ্টেল প্লেইন লগতে দ্বীপপুঞ্জ হৈ গ'ল খতম ইয়াত মোৰ ভাবো যে এইখন মেপত আৰু আপোনাৰ কোনো সমস্যা নাই আৰু কোষ্টেল প্লেইনৰ পৰা ধুনীয়াকে ভাগ কৰি দিলো কোনটো মিডিলত আছে কোনটো নৰ্থত আছে কোনটো সাউথত আছে ঠিক আছে এইটো হৈ গ'ল আৰু ইষ্টত কি আছে কৰমণ্ডল আছে বাস খতম নাও আমি ৰিভাৰ সিস্টেম পঢ়িম ঠিক আছে নদী পঢ়িম এতিয়া ওকে নাও ৰিভাৰ্স অফ ইণ্ডিয়া বা ইণ্ডিয়াৰ নদীবোৰ এতিয়া ইণ্ডিয়াৰ নদীখিনি যদি চাই আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা পাৰ্টৰ নদীবোৰ সকলোবোৰ নদী ক'ৰ পৰা ষ্টাৰ্ট হৈছে আপোনাৰ হিমালয়ৰ পৰা এতিয়া যদি চাই সিন্ধু নদী ঠিক আছে সিন্ধু নদী এই পাৰ্টটো ক'ৰ পৰা আহিছে হিমালয়ৰ পৰা হৈছে বাকী এইবোৰ কি তাৰ উপনৈ মেইন যদি ৰিভাৰ চাই কি আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম ব্ৰহ্মপুত্ৰৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছে মানসৰোবৰৰ পৰা আমি আসাম জিঅ'গ্ৰাফিত ধুনীয়াকে ব্ৰহ্মপুত্ৰৰ বিষয়ে পঢ়িছো তাৰপিছত গংগাখনো ক'ৰ পৰা আৰম্ভ আহিছে ইয়েছ হিমালয়ৰ পৰা আৰু বাকী উপনৈ আৰু বাকী যদি চাই ইয়াত আপোনাৰ কি আছে বিন্ধা আৰু সতপুৰা ৰেঞ্জ আছে তাৰপিছত যিখিনি পেনিচুলাৰ প্লেটু বা উপকূলীয় দ্বীপ আছে উপকূলীয় দ্বীপৰ পাৰ্টৰ নদীখিনিক আমি এটা এক্সট্ৰা পাৰ্টত ধৰো কাৰণ এইখিনি হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই এইবোৰ ক'ৰ পৰা হৈছে ইয়াতে যিবোৰ মাউণ্টেইন ৰেঞ্জ আছে তাৰ পৰা এইবোৰ উৎপত্তি হৈছে গতিকে আপুনি যদি চাই যিখিনি হিমালয়ৰ পৰা নদী উৎপত্তি হৈছে তাত আপুনি 12 মাহে পানী পাব কাৰণ কিয় ইয়াত গ্লেচিয়াৰ থাকে গ্লেচিয়াৰৰ পৰা পানীখিনি আপুনি 12 মাহে পাই যাব কিন্তু মেক্সিমাম যিবোৰ এই প্লেটুত পেনিচুলাৰ প্লেটুত যিবোৰ নদী আছে সেইবোৰ কি হয় 12 মাহে পানী নাথাকে নদীবোৰ কি হয় এটা ছিজনত থাকে বাৰিষাত যায় আৰু এটা ছিজনত কি হয় মেক্সিমাম নদী শুকাই যায় ঠিক আছে গতিকে এই নদীবোৰ আমি অকমান বৈশিষ্ট্য পঢ়িম চব নালাগে মই যিখিনি কম বাস সেইখিনি পঢ়িব হৈ যাব ঠিক আছে এতিয়া মেইন কথা কি হ'ল দুটা সিস্টেমত ভাগ কৰো এটা হ'ল আপোনাৰ হিমালয়ান ৰিভাৰ সিস্টেম আৰু এটা পেনিচুলাৰ ৰিভাৰ সিস্টেম ঠিক আছে হিমালয় ৰিভাৰ সিস্টেমত বা হিমালয়ৰ ৰিভাৰৰ ভিতৰত কি আছে সিন্ধু এইখন গংগা আৰু এইখন ব্ৰহ্মপুত্ৰ ঠিক আছে একদম মেপতে আপোনালোকৰ গম পাই যাব লাগে তাৰপিছত এই প্লেটুৰ যিকোনো পেনিচুলাৰ প্লেটু আছে তাৰ নদীখিনি এইখিনি আমি লাহে লাহে আমি পঢ়ি থাকিম প্ৰথম পঢ়িম আমি সিন্ধু নদী ঠিক আছে সিন্ধু নদী আৰম্ভ হৈছে এতিয়া ৰিভাৰ ইণ্ডাছ অৰিজিনেট ফ্ৰম ক'ৰ পৰা হৈছে কৈলাশ ৰেঞ্জৰ পৰা সিন্ধু নদী উৎপত্তি হৈছে ঠিক আছে আৰু সিন্ধু নদীৰ কোনখিনি উপনৈ সেইখিনি মনত ৰাখক কুৱেশ্যন কেনেকৈ আহিব যে তলৰ কোনখন সিন্ধু নৈৰ উপনৈ নহয় তলৰ কোনখন গংগাৰ উপনৈ নহয় বা এখন নদীৰ নাম দিব এখন কোনখন নদীৰ উপনৈ বাস ইমানখিনি চালেই হৈ যাব কি নদী কোনখন ৰাজ্যত আছে ইমান এতিয়া আপুনি চালে মনত কেনেকৈ ৰখিব এতিয়া যদি চাই এখন সিন্ধু নদীৰ যিবোৰ উপনৈ আছে অসমীয়াটো ধুনীয়াকৈ লিখি লওক জেলাম চেনাব বিয়াস সুতলেজ ৰবি ঠিক আছে এইখিনি মনত ৰাখক এইখিনি হৈছে সিন্ধু নদীৰ উপনৈ আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে ইয়াত নপঢ়ো ব্ৰহ্মপুত্ৰৰ বিষয়ে আমি অলৰেডি পঢ়িছো তাৰ উপনৈবোৰ পঢ়িছো গতিকে সেইখিনি আপোনালোকে জানে আমি অসমৰ মানুহখিনি জানো গতিকে এইখিনি হৈছে সিন্ধু নদীৰ কি উপনৈ ওকে তাৰপাছত যদি চাই আমি গংগা ৰিভাৰ সিস্টেম গংগাও ক'ৰ পৰা আৰম্ভ হৈছে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা এই গংগাখন যে দেখিছে এইটো নৰ্দাৰ্ণ প্লেইনত তাৰ আগত দেৱপ্ৰয়াগ নন্দপ্ৰয়াগ কৰ্ণপ্ৰয়াগ বিষ্ণুপ্ৰয়াগ কেনেকে গংগা নদীখন ফৰ্ম হৈছিলে সেই বস্তুটো আমি অলৰেডি পঢ়ি আহিছো এবাৰ চাই ল'ব ক্লাছ নাম্বাৰ 2ত আছে যেটো এমসিকিউ সিৰিজ আছে সেইটো 2 নম্বৰ ক্লাছত আপোনালোকে চাই ল'ব বস্তুখিনি ৰিপিট নকৰো সেইটো তাৰ পৰা এটা কুৱেশ্যন এবাৰ আহাৰ বহুত চান্স আছে গ্ৰেজুৱেশ্যন লেভেলত ষ্টেণ্ডাৰ্ড হয় এইখিনি বস্তু ঠিক আছে এতিয়া এইবাৰ মনত ৰাখক যে গংগা নদীৰ কোনখিনি আপোনাৰ উপনৈ আছে যিখিনি ইম্পৰ্টেণ্ট চব নালাগে মই লিখি থৈছো এইখিনি গংগা নদীৰ যিখিনি উপনৈ আছে যমুনা আটাইতকৈ ডাঙৰ যমুনা ৰামগংগা গোমতী ঘাগৰা গণ্ডক দামোদৰ আৰু কোচি উপনৈ কি জানে চাওক এখন নদী এখন ধৰক গংগা বাকী উপনৈবোৰ কেনেকে বেলেগৰ পৰা ইয়াত পৰিছে এনেকে আহি পৰিছে এনেকে এটা ৰিভাৰ সিস্টেম
ফৰ্ম কৰিছে আৰু গংগাখন গৈ লাষ্টত এই গোটেই পানীবোৰ লৈ পেলাই ক'ত পৰিছে বে অফ বেংগল বা বংগোপসাগৰত পৰিছে তেনেকৈ ব্ৰহ্মপুত্ৰখন এনেকে অৰিজিনেট হৈছে নাই চাইনা বা তিব্বতৰ পৰা আহি এটা বেণ্ড লৈ অৰুণাচলত সোমাই অসমৰ মাজেৰে আকৌ বাংলাদেশেদি আহি এই বে অফ বেংগলতে পৰিছে তেনেকৈ অসমতো আপোনাৰ চাব ব্ৰহ্মপুত্ৰৰ বহুতো উপনৈ আছে তো ইয়াক কয় ট্ৰিবিউটৰী বুলি কয় অসমীয়াত কি কয় উপনৈ বুলি কয় ঠিক আছে গতিকে গংগাৰ যিখিনি উপনৈ আছে ট্ৰিবিউটৰী আছে এইখিনি মনত ৰাখক ইন্দাজৰ কি আছে এইখিনি মনত ৰাখক গোটেই নালাগে যিখিনি লিখা আছে মনত ৰাখক তাৰ পাছত কুৱেশ্যন ইয়াতে খেলা হ'ব কি হ'ব যে তলৰ কোনখন উপনৈ গংগা নদীৰ নহয় তলৰ কোনখন উপনৈ সিন্ধুৰ নহয় বা এইখন নদী ক'ৰ হয় যেনেকুৱা কুৱেশ্যন আহিলেও আপুনি কৰিব পাৰিব এমচিকিউ কৰাতকৈ প্লাছ এইখিনি মনত ৰাখক কনচেপ্টখিনি ৰাখক ঠিক আছে মই ভাবো যে ইয়াত আপোনালোকৰ খেলিমেলি লাগিব নালাগে এতিয়া হৈ গ'ল গংগা পঢ়িলো সিন্ধু পঢ়িলো ব্ৰহ্মপুত্ৰ আমি পঢ়িলো এতিয়া যিটো আছিল আমাৰ কি পেনিচুলাৰ ৰিভাৰ চিষ্টেম তাৰ এই নদীখিনি আমি বিষয়ে পঢ়িম এই নদীখিনি এটা বৈশিষ্ট্য কি যে ইয়াত দুখনমান নদী আছে পশ্চিম ফালে যায় আৰু পূব ফালে বয় এটা ভাবক ইয়াত দুইফালে সাগৰ আছে এইফালে বংগোপসাগৰ আছে এইফালে আপোনাৰ কি আছে সৰি এইফালে আৰব সাগৰ আছে আৰু এইফালে বংগোপসাগৰ আছে এতিয়া ইয়াত যিমানবোৰ নদী আছে এইফালেও যাব পাৰে এইফালেও যাব পাৰে নিজৰ ইচ্ছা কিন্তু যদি চাই মেক্সিমাম নদী ক'ত পৰিছেগৈ বে অফ বেংগল বা বংগোপসাগৰত পৰিছে ইয়াৰ কাৰণ হ'ল যে এইফালে অকমান হাইটটো বেছি এইফালে শ্লোপটো ভাল আৰু এইফালে যদি চাই গোটেই ৱেষ্টাৰ্ণ ঘাটৰ কি আছে মাউণ্টেইন ৰেঞ্জ আছে সেইকাৰণে মেক্সিমাম নদী এইফালে পৰিছে তাৰে ভিতৰত যিটো ৱেষ্ট ফ্লয়িং নদী আছে মানে পশ্চিম ফালে বৈ যোৱা নদী মেইন হৈছে আপোনাৰ যদি চাই নৰ্মদা আৰু তাপি বহুত বেছি ইম্পৰ্টেণ্ট বস্তু এইটো আপোনালোকক সুধিব যে তলৰ কোনখন পেনিচুলাৰ নদী পশ্চিম ফালে বৈ গৈছে দুখন মনত ৰাখক নৰ্মদা আৰু তাপি এই দুখন পশ্চিম ফালে বৈ গৈছে ইয়াৰ পৰা পশ্চিম ফালে বৈ গৈছে বাকী যিমানবোৰ নদী আছে চব ইয়াৰ পৰা ওলাই কলৈ বৈ গৈছে য়েছ পূবলৈ বৈ গৈছে বংগোপসাগৰত পৰিছে অনলি দুখনে নদী আছে যিখন পশ্চিমলৈ বৈ গৈছে আৰু পেনিচুলাৰ প্লেটৰ আপুনি যিবোৰ নদী আছে নাম ৰাখক মহানদী কৃষ্ণা হয় নাই কৃষ্ণা মই যিখিনি দি আছো যিখিনি ইম্পৰ্টেণ্ট সেইখিনি দি আছো চন হয় নহয় চনটো ইয়াৰ নহয় ক'ৰ হয় গংগাৰ হয় অকে এতিয়া মেইন যদি চাই আপুনি পেনিচুলাৰ নদীৰ ভিতৰত নৰ্মদা অসমীয়াত লিখি ল'ব নৰমদা তাপি গোদাবৰী কৃষ্ণাই কাবেৰী মহানদী ঠিক আছে কুৱেশ্যন চাওক হুইচ ৰিভাৰ ফ্ল'জ বিটুইন সতপুৰা এণ্ড বিন্দা ৰেঞ্জ সতপুৰা আৰু বিন্দা ৰেঞ্জৰ মাজেৰে কোনখন নদী পাৰ হৈ যায় নৰ্মদা নদী ঠিক আছে ইম্পৰ্টেণ্ট ইয়াৰ নৰ্মদাৰ পৰা কুৱেশ্যন এটা আহিব এইটো হৈছে বিন্দা ৰেঞ্জ ফিজিঅগ্ৰাফিক ডিভিজন পঢ়ি আহিছো এইটো হৈছে সতপুৰা ৰেঞ্জ আৰু তাৰ মাজেৰে এইখন আপোনাৰ নৰ্মদা নদী পাৰ হৈ যায় ক'ৰ পৰা উৎপত্তি হয় অমৰকান্তক হিলৰ পৰা এই নৰ্মদা নদীখন অৰিজিনেট হৈছে আৰু নৰ্মদা হৈছে ইয়াতে কিবা এটা হৈ গ'ল ৰ'ব এক মিনিট বাৰু হ'ব দিয়ক নৰ্মদা হৈছে উপদ্বীপীয় ভাৰতৰ আটাইতকৈ ডাঙৰ পশ্চিমে বৈ যোৱা নদী ঠিক আছে মনত ৰাখিব অকে আৰু নৰ্মদাখন কোনফালে বয় পশ্চিম দিশলৈ বয় বাকী মেক্সিমাম নদী পূবলৈ বয় কিয় বয় কাৰণ সতপুৰা আৰু বিন্দাৰ মাজেৰে বৈ গৈছে ঠিক আছে অকে এইখিনি বস্তু আপোনালোকে ঢালটো যেতিয়া পঢ়িম গম পাব নাও নেক্সট কুৱেশ্যন যদি আহে মই কি ক'লো উপনৈখিনি ধুনীয়াকৈ মনত ৰাখিব কোনখন ৱেষ্ট ফ্লয়িং কোনখন ইষ্ট ফ্লয়িং মনত ৰাখিব নাও হুইচ অফ দ্য ফলোয়িং পেনিচুলাৰ ৰিভাৰ ইষ্ট ৱেষ্টৱাৰ্ড ফ্লয়িং যে তলৰ কোনখন উপদ্বীপীয় নদী পশ্চিমলৈ বৈ গৈছে কোনখন তাপি ঠিক আছে তাপ্তি আৰু কি আছিলে নৰ্মদা এই দুখন মনত ৰাখিব বাকী চব পূবলৈ বৈ যায় ঠিক আছে বাকী যিমানবোৰ নদী আছে ইয়াতে নাম লিখা আছে ন কাবেৰী ইয়াতে দি থৈছো গোদাবৰী কৃষ্ণা কাবেৰী মহানদী অকে ঠিক আছে বাছ এনেকুৱা কুৱেশ্যন আহিব বা যেনেকৈ কুৱেশ্যন পাৰিব নাও হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ ইজ নট দ্য ট্ৰিবিউটৰী অফ গংগা এইটো কুৱেশ্যন দেখিলে ন তলৰ কোনখন নদী গংগাৰ উপনৈ নহয় এতিয়া যদি আপুনি 4-5খন ইম্পৰ্টেণ্ট খিনি চাই থলে হয় যে সিন্ধুৰ কোনখন নদী পেনিচুলাৰ কোনখন নদী ইয়াৰ কোনখন নদী যদি চাই কৃষ্ণাখন ক'ৰ নহয় য়েছ অকে বাছ চিম্পল পঢ়ক ইমান ডেপথত যাব নালাগে এইখিনি বস্তু পঢ়োতে বেছি সময় নালাগে ঠিক আছে কৃষ্ণাখন ক'ৰ উপনৈ নহয় গংগাৰ নহয় ঠিক আছে চনটো আপোনাৰ ট্ৰেন্সলেট কৰোঁতে পুত্ৰ হৈ গৈছে কিন্তু চনটো চন বুলিয়ে কোৱা হয় অকে ঠিক আছে বুজিলে আজি ভাবো যে আমাৰ ফিজিঅগ্ৰাফিক ডিভিজন আৰু নদীখিনি শেষ হৈ গ'ল কালিৰ পৰা আমি এটা ক্লাছত বাকী যিমানখিনি বাকী আছে এটা বা দুটা ক্লাছত সোনকালে শেষ কৰি দিম এইখিনি বুজিব লগা বস্তু আছিলে আৰু আপোনালোকে গম পালে আৰু ইয়াৰ পৰা মই ভাবো যে যেনেকুৱা কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰিব ঠিক আছে কমেণ্ট কৰি জনাব আৰু তেতিয়া আমি নেক্সট ক্লাছটো আৰম্ভ কৰিবলৈ ট্ৰাই কৰিম আৰু মেইন কথা যে এইখিনি বস্তু দুবাৰ পঢ়াই আছো আগে পঢ়িছো সিৰিজটো যোনে চাইছে তেওঁলোকে এইখিনি তেওঁলোকৰ ৰিভিজন হ'ব মই কষ্ট কৰিব লগা হৈছে দুবাৰ বাৰু যিয়ে নহওক আপোনালোকে আশা কৰিলো ভালদৰে লৈছে চেনেলটো বা ভিডিঅ'খিনি
কণ্টেণ্টখিনি। থেংক ইউ। আৰু যদি চিৰিজটোৰ লগতে যিখিনি এডিআৰই জিকে MCQ আছে প্ৰেক্টিচ কৰি থাকিব, কাৰেণ্ট এফেয়াৰ্ছ যদি আছে প্ৰেক্টিচ কৰি থাকিব চিৰিজটো বুজিবৰ কাৰণে। বাকী যিমানখিনি আছে প্লেলিষ্টত গৈ চাব, ৰিজনিং আছে, মেথছো আছে, চব নাই, যিখিনি আছে চাবগৈ। ঠিক আছে, থেংক ইউ।